আজি বহিবলৈ আমি গতিকে মই সমূহ ছাত্ৰ ছাত্ৰী আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক আজিৰ পৰীক্ষাৰ বাবে শুভেচ্ছা জনাই মোৰ এই চমু বক্তব্য ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ। পৰিচালনা সমিতিৰ সভাপতি আৰু এই দিনটো আমাৰ ছাত্ৰ ছাত্ৰীসকলে যাতে সকলোৱে নিসংকোচভাৱে আমাৰ যদিও বাহিৰৰ পৰা ছাৰ বাইদেউসকল আহিছে তেওঁলোকো আমাৰ নিচিনাই গতিকে একো ভয় নকৰি যাতে পৰীক্ষাটো সুকলমে দি বিদ্যালয়ৰ আগৰ সুনাম ৰাখিব পাৰে তাৰ কাৰণে মই আশা ৰাখি মই মোৰ এই বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰমুখ শিক্ষক শিক্ষয়িত্ৰীসকল অভিভাৱিকাসকল আৰু কণ কণ ছাত্ৰ ছাত্ৰী এই মুহূৰ্তত ভাষণ বা তেওঁলোকৰ বক্তৃতাৰ বৰ এটা প্ৰয়োজন বোধ কৰা নাই যদিও প্ৰধান শিক্ষক মহোদয়ে আমাক একাষাৰ ক'ব দিলে। আজি যি বহি মূল্যায়ন অনুষ্ঠিত হ'ব মই বা যিসকল গুৰুমণ্ডলী আহিছে তেখেতসকলৰ সকলোৰে সহযোগিতাত যাতে আমি এইবিলাক A+ পাবলৈ যাতে আমি সক্ষম হওঁ তাকেই কামনা কৰি মই সভাপতি হিচাপে মাত্ৰ একাষাৰ ক'বলৈ চেষ্টা কৰিছোঁ। ধন্যবাদ। আদৰণি জনাব ঘূৰি ঘূৰি আমি ফুল খামে মা আমি হদিয়ালৈ যামে মা আমি ফুল খামে বান্ধিম আমি বান্ধিম মা বান্ধিম আমি বান্ধিম মা কেঁচা পাতত মা চাই থকা চোন সদিয়ানো কি ৰিঙেটাৰ বাট সদিয়ানো কি ৰিঙেটাৰ বাট হত ফুলবোৰ ফুলি আছে তাত যিহে হালে জালে নাচৰ তালে তালে কেঁচা কোমল পাত বান্ধিম আমি বান্ধিম মা কেঁচা পাতত মা চাই থকা চোন সদিয়ানো কি আৰু যাই যাম সদিয়ানো কি আৰু যাই যাম গৈ 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 চাম লৈ পাম মানস সৰোবৰত ৰাতি পুৱাৰ পৰত
এবাৰ গা ধুই চাম হিমালয় বগাই কেতিয়ামা ছপিয়াই ধৰিম যোন মা চাই থকাচোন মা আমি শদিয়ালৈ যামে মা আমি হতফুল খামে মা আমি শদিয়ালৈ যামে মা আমি হতফুল খামে ধন্যবাদ লঘুবিয়া 1 2 3 4 1 2 3 4 সাবজেক্টটা নিৰ্মাণ কৰা হৈছে গা প্ৰাৰ্থনা কৰিবলৈ সাজু হোৱা একাদশৰ কিমান বচন ব্যক্তি আৰু দীক্ষা মন্ত্ৰ নুপুৰ জ্ঞান শান্তি ধৰ্মচৰ্যা হৰসংগঢ় सर्वधर्मी समार्थ स्पर्श भावना नम्रतेव धनिष्य ओम जय सरस्वती माता ओम जय सरस्वती माता
Gomaya. Nituma Amitam Gomaya. Om Shanti. Om Shanti. রাষ্ট্রীয় সঙ্গীত 1 2 3 ভারত ভাগ্য বিধাতা পঞ্জাব সিন্ধু গুজরাট মারাঠা দ্রাবিড় উৎকল বঙ্গ বিন্ধ্যা হিমাচল যমুনা গঙ্গা উৎকল জলধি তরঙ্গ তব শুভ নামে জাগে তব শুভ আশিস মাগে গায়ে তব জয় গাথা জনগণ মঙ্গলদায়ক জয় হে ভারত ভাগ্য বিধাতা জয় হে জয় হে জয় হে জয় 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 হে। আজি বৃহস্পতিবাৰ তাৰিখ ইংৰাজী 6/2/2025 মাঘ মাহৰ 23 তাৰিখ। হিন্দুৰ তাৎপৰ্য হৈছে আজি ধনু উৎসৱৰ তৃতীয় পৰ্যায়ৰ বহিমূল্যায়নৰ দ্বিতীয় দিন। স্থানীয় বাতৰি। নমস্কাৰ, মোৰ নাম শ্ৰী নুপুৰামণি। মই বাতৰি ক'বলৈ ওলাইছোঁ 2025 চনৰ অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশন সামৰণি পৰিল। নমস্কাৰ, মোৰ নাম শ্ৰী মই বাতৰি ক'বলৈ ওলাইছোঁ আজি নিমিত্ত লোকাবাণী। নমস্কাৰ, মই শ্ৰী ধ্ৰুৱজ্যোতি কামত লোকবাণী ক'বলৈ ওলাইছোঁ জন্মৰ দ্বাৰা নহয় কৰ্মৰ দ্বাৰাহে মানুহ মহান হয়। আব্দুল কালাম। কৌতুক। নমস্কাৰ, মই শ্ৰী তেজপুৰৰ মাটি কৌতুক ক'বলৈ ওলাইছোঁ সেইদিনাখন এজন বুঢ়া মানুহ ৰাস্তাৰে নিজৰ বন্ধুৰ ঘৰলৈ যাই আছিল আৰু যাই থাকোঁতে বুঢ়া মানুহজনে এটা চক পালে। চকত কিন্তু সকলো দোকান নাপালে। তেখেতৰ বহুত পিয়াহ লাগিছিল, সেইবাবে তেখেতে কিছু আগুৱাই যায় এখন হোটেল দেখিলে আৰু হোটেলখনত সোমাই চাহ খালে আৰু তেখেতে এটা চিন ৰাখি বন্ধুৰ ঘৰলৈ গ'ল। কিছুদিন পাছত তেওঁ বন্ধুৰ ঘৰৰ পৰা আহি পাইছিল। আহি থাকোঁতে বুঢ়া মানুহজনে হোটেলখন বিচাৰিলে আৰু হোটেলখন বিচাৰি হোটেলখনত দেখিলে যে তাতে কাঠ উৰুৱাই থৈছে। তেতিয়া বুঢ়া মানুহজনে ক'লে, এই বাবা, এইবিলাক 3 দিন আগতে মই ইয়াতে চাহ খাই গৈছিলোঁ, আজি ইয়াতে কিয় কাঠ ভৰিলে? তেতিয়া মানুহজনে ক'লে, ককা আপুনি কি কৈছে? ইয়াত আকৌ বহুত বছৰ আগৰ পৰা এখন কাঠৰ দোকান। তেতিয়া ককাই ক'লে, নহয়, এইখনতো মই এদিনা চাহ খাই গৈছিলোঁ। তেতিয়া মানুহজনে ক'লে, আপোনাৰ কি প্ৰমাণ? তেতিয়া বুঢ়া মানুহজনে ক'লে, এইটো চোৱা, সেইদিনা এই গাড়ীটো তাতে ঘূৰি আহিছিল, আজিও ইয়াতে ঘূৰি আছে। নমস্কাৰ, মোৰ নাম শ্ৰী ভাস্কৰ বৰা। মই স্বাস্থ্য বিভাগৰ মানুহ। স্বাস্থ্য ভালে ৰাখিবলৈ নাম ঘূৰাব পাৰিব নালাগে আৰু মুকলি ঠাইতে শৌচ পেচাব কৰিব লাগে। কুইজ। পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ নদীটোৰ নাম কি? বৰ্তমান অসমৰ শিক্ষামন্ত্ৰীগৰাকীৰ নাম কি? মাননীয় ডক্টৰ অনুষ্ঠিত। বক্তৃতা। নমস্কাৰ, মোৰ নাম শ্ৰী নিমিষা নন্দিনী বৰুৱা। মই আজি আমাৰ গাঁওখনৰ ওপৰত চমু বক্তব্য ৰাখিবলৈ ওলাইছোঁ। মাননীয় বহিমূল্যায়ক মহোদয় প্ৰমুখ্যে বিভিন্ন বিদ্যালয়ৰ পৰা অহা নিৰীক্ষক হিচাপে উপস্থিত থকা
শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল, শ্ৰদ্ধাৰ প্ৰধান শিক্ষক মহোদয়, পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি আৰু সদস্যবৃন্দ, অভিভাৱক মণ্ডলী, মৰমৰ ছাত্ৰ-ছাত্ৰীসকল। প্ৰথমে মই আটাইলৈ গুণোৎসৱৰ ওলগ জনালোঁ। আজি মই আমাৰ গাঁওখনৰ ওপৰত চমু বক্তব্য ৰাখিবলৈ ওলাইছোঁ। ভুল হ'লে আপোনালোকে মোক ক্ষমা কৰিব। আমাৰ গাঁওখনৰ নাম ২ নম্বৰ চেঙাপাৰা। আমাৰ গাঁওখন দৰং জিলাৰ ৰুণাগুছি মৌজাত অৱস্থিত। আমাৰ গাঁওখনৰ উত্তৰে পিপৰাকুছি গাঁও, পূবত বটাবাৰী আৰু খোপা, দক্ষিণত সাতঘৰীয়া আৰু মুছলিম খোপা, পশ্চিমত বৰকুমাৰপাৰা গাঁও আছে। আমাৰ গাঁওখনৰ নামটিৰ এটি তাৎপৰ্য আছে। অতি পুৰণি কালত দিকপাল নামৰ ৰজা এজনে পথৰুঘাট অঞ্চলত ৰাজত্ব কৰিছিল। ৰজা আৰু তেওঁৰ পৰিষদসকলে আহাৰ গ্ৰহণত প্ৰতি সাঁজতে নতুন নতুন মাটিৰ পাত্ৰ ব্যৱহাৰ কৰিছিল। সেয়ে নতুন মাটিৰ পাত্ৰ গঢ়িবৰ বাবে কামৰূপ চেঙা অঞ্চলৰ পৰা কুমাৰসকলক আনি পথৰুঘাট অঞ্চলত বাসস্থান দিছিল। অঞ্চলত মৃৎশিল্পৰ উপযোগী মাটি নথকাত মাটি বিচাৰি আহি আমাৰ এই পথাৰতে পাইছিল। সেইবাবে তেওঁলোক ইয়াতেই থাকি ৰজাক মাটিৰ পাত্ৰৰ যোগান ধৰিছিল। আমাৰ প্ৰথমে কামৰূপ চেঙা অঞ্চলৰ পৰা আহি পথৰুঘাট অঞ্চলত বসবাস কৰাৰ বাবে সেই গাঁওখনৰ নাম ১ নম্বৰ চেঙাপাৰা আৰু পিছত ইয়াত আহি বসবাস কৰাৰ বাবে আমাৰ গাঁওখনৰ নাম ২ নম্বৰ চেঙাপাৰা বুলি জনবিশ্বাস। আমাৰ গাঁওখনৰ বেছি সংখ্যক লোক খেতিৰ লগত জড়িত। প্ৰায় ২০০ ঘৰ পৰিয়ালৰ বিপৰীতে ১২০০ জনসংখ্যা আছে। আমাৰ গাঁওখনত ৫০ গৰাকী চৰকাৰী কৰ্মচাৰী আছে। আমাৰ গাঁওখনৰ ৰাস্তা-ঘাট সমূহ উন্নত নহয়। আমাৰ গাঁওখনত হিন্দু মুছলমান দুটা ধৰ্মৰ লোকে বসবাস কৰি শংকৰ আজানৰ একতা সোঁৱৰাই দিছে। আমাৰ গাঁওখনত ২টা মন্দিৰ আৰু এটা মছজিদ আছে। আমাৰ গাঁওখনৰ সোঁমাজত থকা শিক্ষানুষ্ঠানখনৰ নাম হ'ল ১ নম্বৰ পিপৰাকুছি প্ৰাথমিক বিদ্যালয়। ইয়াৰ জনসাধাৰণে দমকল আৰু জলজীৱন মিছনৰ পানী ব্যৱহাৰ কৰে। এইখিনিকে কৈ মই মোৰ চমু বক্তব্য সামৰণি মাৰিলোঁ। আমি সদায় পৰিষ্কাৰ-পৰিচ্ছন্ন হৈ থাকিম। আমি সদায় বিদ্যালয়লৈ আহিম। আমি দেখা নাই তো না রাখছি উঠিছে না আছে পুরো মাথা আছে মাংস না মাথা আছে তো ইফালে যাচ্ছ কি কর কল্যাণী তো শেষ হ'ল কালি আছে
তাইক যাবা দিছোঁ মই যা ৰাতি যায় ৰেডি কালি বুঢ়াটো গৈছে নে গনো কালি মিটিং আছে চব গাজনে যাব লাগে আমি গাঁৱলীয়া বুলি চাৰ্চ কৰিছোঁ এইফালে চাওঁ এইফালে চাওঁ চিয়া চাওঁ